আপোনালোকে হয়তো বিভিন্ন ছবিৰ জৰিয়তে এইজন ব্যক্তি দেখি আহিছে। আজি জানো আহক এইজন ব্যক্তিনো আচলতে কোন আছিল। চাৰ্লি চেপলিন। চাৰ্লছ স্পেন্সাৰ চাৰ্লি চেপলিন তেখেতৰ জন্ম হৈছিল 1889 চনৰ 25 ডিচেম্বৰ। তেওঁ আছিল ঘাইকৈ অবাক চলচ্চিত্ৰ যুগৰ এজন ইংৰাজ হাস্যৰ অভিনেতা, চলচ্চিত্ৰ নিৰ্দেশক আৰু সংগীত পৰিচালক। প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত তেওঁৰ কৰ্মৰাজি সমগ্ৰ পৃথিৱীতে প্ৰখ্যাত হৈ পৰে। মাইম, স্ফটিক আৰু অন্যান্য দৃশ্যগত হাস্য কৌশলৰ বাবে জনাজাত হৈ পৰা চেপলিনদেৱে সবাক ছবিৰ যুগতো কাম অব্যাহত ৰাখিছিল। যদিও 1920 চনৰ শেষৰ পৰা সেয়া হেৰেঙা হৈ আহে। তেওঁৰ সবাতোতকৈ বিখ্যাত চৰিত্ৰটো আছিল দ্য ট্ৰাম্প ছবিৰ চৰিত্ৰটো, যিটো তেওঁ প্ৰথমে 1914 চনত কিষ্টন ষ্টুডিঅ'ৰ ইয়ত পেছেজ এ ডেভিছৰ ছবিত কৰিছিল। 1914 চনৰ এপ্ৰিলত মুক্তি পোৱা 20 মিনিট অৱ লাভ ষ্টৰী কথাছবিখনৰ পৰা তেওঁ নিজৰ সৰহভাগ ছবিৰে চিত্ৰনাট্য লিখি পৰিচালনা কৰা আৰম্ভ কৰে। 1916 চনৰ পৰা তেওঁ ছবিবোৰ প্ৰযোজনা কৰিবলৈ ধৰে আৰু 1918 চনৰ পৰা নিজে সংগীত পৰিচালনা কৰা আৰম্ভ কৰে।